কার্বন আৰু তাৰ যৌগ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ উত্তৰ তোমালোক ভালকৈ পঢ়ি যাবা এইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা এতিয়া আমি চাই লওঁ কাৰ্বন আৰু তাৰ যৌগ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে प्रथम इम्पर्टेन्ट क्वेश्चन टू हल केटिनेशन की केटिनेशन की ये क्वेश्चन मोस्ट इम्पर्टेन्ट एबारर कारणे नेक्स्ट इम्पर्टेन्ट क्वेश्चन टू हल संपृक्त यौग और असंपृक्त यौग की ये क्वेश्चन मोस्ट इम्पर्टेन्ट एबारर कारणे नेक्स्ट इम्पर्टेन्ट क्वेश्चन टू हल तुम्हालोक इथेनर इलेक्ट्रन बिंदुर गठन आका शिकिबा एटु आহে তোমালোকক क्वेश्चनটো এনেকৈ দিব इथेनर इलेक्ट्रन बिंदु गठन आकी देखुआ এনেকৈ क्वेश्चन দিব তেতিয়া তোমালোক इथेनर इलेक्ट्रन बिंदुर गठन एटु आकिब লাগিব बहुत इम्पर्टेन्ट আছে एटु नेक्स्ट তোমালোক চাবা इथिनर गठन इथिनर इलेक्ट्रन बिंदुर गठन एटु তোমালোক आका শিকিবা बहुत इम्पर्टेन्ट আছে इथिनर गठनটো नेक्स्ट तुम्हालोक चाबा नेक्स्ट इम्पर्टेन्ट क्वेश्चन टू हल गठन समयोजी यौग की उदाहरण दिया ये क्वेश्चन मोस्ट इम्पर्टेन्ट एबारर कारणे नेक्स्ट इम्पर्टेन्ट क्वेश्चन टू हल बेन्जिनर गठन एटु बेन्जिनर गठन तुम्हालोक आका शिकिबा बेन्जिनर संकेत C6H6 तुम्हालोक बेन्जिनर गठन आका शिकिबा बहुत इम्पर्टेन्ट আছে तुम्हालोक क्वेश्चनটো এনেকৈ দিব बेन्जिनर गठन आकी देखुआ তেতিয়া তোমালোক উত্তৰত এটু চিত্ৰ আঁকিব লাগিব নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল কাৰ্যকৰীমূলক কি উদাহৰণ দিয়া এটু কোৱেশ্চন মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে কাৰ্যকৰীমূলক কি উদাহৰণ দিয়া এটু কোৱেশ্চন তোমালোক ভালকৈ পঢ়ি যাবা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 আৰু 3 এই দুটা মোষ্ট ইম্পৰ্টেন্ট এই দুটা কোৱেশ্চনৰ উত্তৰ তোমালোক ভালকৈ পঢ়ি যাবা नेक्स्ट चाबा तुम्हालोक 4 नং क्वेश्चनर 1 2 3 4 এই চাৰিটাৰ গঠন আকা শিকিবা বহুত ইম্পৰ্টেন্ট আছে নেক্সট তোমালোক চাবা 5 নং क्वेश्चनर 1 2 3 এই তিনিটা মোষ্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা এইটো বিক্ৰিয়াৰ পৰা তোমালোকক क्वेश्चन দিব আহিছিল পৰীক্ষাত 100% শিওৰ আছে এইটো আহাৰ চান্স मैं तुम्हालोक देखुवाई दिम मैं लिखि लैसु एक्सट्राকৈ तुम्हालोक चाबा एक्स की হয় বিক্রিয়া দি দিছে तार पिছত तुम्हालोक चाबा क्षारकीय KMnO4 नाइबा आम्लिक K2Cr2O7 সৈতে ইথানলক উত্তপ্ত কৰিলে কি ঘটে বিক্রিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা এই দুটা কোৱেশ্চন কিন্তু কি হ'ব উত্তৰ এটাই হ'ব মই তোমালোকক বুজাই দিও এলকহল এটো সংকেত হৈছে এলকহলৰ क्षारकीय KMnO4 प्लस ताप नाइबा आम्लिक K2Cr2O7 प्लस ताप इथानोइक एसिड माने जेतिया एलकोहलक क्षारकीय KMnO4 लगते ताप प्रयोग करी बिक्रिया घटुआ हबो तेतिया इथानोइक एसिड उत्पन्न हबो एतिया तुमालोक चाबा एटु क्वेश्चन आहिले x की হয় एटुतो संकेत হৈছে एलकोहलर x ৰ ঠাইত কি হবো हेतु तुम क्वेश्चन लिखिब দিব আৰু এটুৰ সংকেত হৈছে ইথানोइक एसिड এতি x ৰ ঠাইত কি হ'ব তোমালোক চোৱা ক্ষাৰকীয় KMnO4 প্লাস তাপ এটু লিখি দিলে হ'ব এটু লিখি দিলে হৈ যাব বুজি পালা যদি তোমালোক क्वेश्चन এটু দিয়া তেতি কি লিখিবা লিখিবা তোমালোক ক্ষাৰকীয় KMnO4 নাইবা আম্লিক K2Cr2O7 ৰ সৈতে ইথানলক উত্তপ্ত কৰিলে কি লিখিবা इथानोइक एसिड उत्पन्न হয় বুজিলা ক্ষারকীয় KMnO4 নাইবা আম্লিক K2Cr2O7 সৈতে ইথানলক উত্তপ্ত কৰিলে ইথানोइक एसिड उत्पन्न হ'ব तार पिছত বিক্রিয়াটো লিখি দিবা ইয়াত কৈছে সো বিক্রিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা তোমালোক কি কৰিবা এই বিক্রিয়াটো লিখি দিবা তেতিয়া হৈ যাব বুজি পালা যদি এইটো কোৱেশ্চন আহে x কি হ'ব এই দুটাৰ পৰা এটা লিখি দিবা বুজি পালা আৰু যদি এইটো কোৱেশ্চন আহে তেতিয়া তোমালোক কেনেকৈ লিখিবা ক্ষাৰকীয় KMnO4 নাইবা আম্লিক K2Cr2O7 ৰ সৈতে ইথানলক উত্তপ্ত কৰিলে ইথানोइक एसिड उत्पन्न হ'ব তাৰ পিছত তোমালোক কি কৰিবা এটু বিক্রিয়া লিখি দিবা হৈ যাব বুজি পালা नेक्स्ट इम्पर्टेन्ट क्वेश्चन टू हल
যোগাত্মক বিক্রিয়া কি উদাহরণ দিয়া এটি কোশ্চেন মোস্ট ইম্পর্টেন্ট নেক্সট প্রতিস্থাপন বিক্রিয়া কি উদাহরণ দিয়া তোমালোক চাবা যোগাত্মক বিক্রিয়া আৰু প্ৰতিস্থাপন বিক্রিয়া এই দুটাৰ পৰা এটা 100% শিওৰ আহিব নাহিলে মোক কমেন্ট কৰি কবা কি কোশ্চেন কলো যোগাত্মক বিক্রিয়া কি উদাহরণ দিয়া নেক্সট ইম্পর্টেন্ট কোশ্চেন টু হল প্রতিস্থাপন বিক্রিয়া কি উদাহরণ দিয়া এই দুটাৰ পৰা এটা 100% শিওৰ আহিব নেক্সট প্ৰশ্নলিৰ 1 আৰু 2 এই দুটা মোস্ট ইম্পর্টেন্ট এই দুটা তোমালোক ভালকৈ শিকি যাবা এতিয়া তোমালোক উলিয়াই লোৱা 72 নং পৃষ্ঠা 72 নং পৃষ্ঠাৰ পৰা চাবা 1 আৰু 2 এই দুটা সমীকৰণৰ পৰা তোমালোকক কোশ্চেন দিব 100% শিওৰ মই কোশ্চেন দুটা লিখি লৈছো এক্সট্ৰা কৈ তোমালোক চাবা এটো কোশ্চেনৰ কথা কৈছো ইথানলৰ লগত সোডিয়াম ধাতু যোগ কৰিলে কি ঘটে বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা এটো এটা কোশ্চেন এটো 1 নং বিক্রিয়ার পৰা হয় তোমালোক উত্তৰত লিখিবা ইথানলৰ লগত সোডিয়াম ধাতু যোগ কৰিলে সোডিয়াম ইথক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় বুজি পালা কি কলো ইথানলৰ লগত সোডিয়াম ধাতু যোগ কৰিলে সোডিয়াম ইথক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় ৰাসায়নিক সমীকৰণ লিখা তোমালোক কি কৰিবা এই ৰাসায়নিক সমীকৰণটো লিখি দিবা বুজি পালা কোশ্চেনটো আকবাৰ দেখুৱাই দিছো ইথানলৰ লগত সোডিয়াম ধাতু যোগ কৰিলে কি ঘটে বিক্ৰিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা তোমালোক উত্তৰত লিখিবা ইথানলৰ লগত সোডিয়াম ধাতু যোগ কৰিলে সোডিয়াম ইথক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন হয় তাৰ পিছত এটো বিক্ৰিয়া লিখি দিবা হৈ যাব বুজি পালা নেক্সট তোমালোক চাবা 2 নং বিক্ৰিয়াৰ পৰা কেনেকুৱা টাইপ কোশ্চেন হ'ব তোমালোক চাবা অধিক পৰিমাণ গাঢ় সালফিউৰিক এসিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটে প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা তোমালোক উত্তৰত লিখিবা অধিক পৰিমাণ গাঢ় সালফিউৰিক এসিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে তাৰ পিছত তোমালোক ইয়াৰ পৰা লিখিবা ইথানলৰ নিৰোধন গতি ইথিন উৎপন্ন হয় বুজি পালা আকবাৰ কৈ দিছো অধিক পৰিমাণৰ গাঢ় সালফিউৰিক এসিডৰ লগত ইথানল উত্তপ্ত কৰিলে ইথানলৰ নিৰোধন গতি ইথিন উৎপন্ন হয় তাৰ পিছত তোমালোক কি কৰিবা এই বিক্ৰিয়াটো লিখি দিবা হৈ যাব বুজি পালা তোমালোক চাবা এই দুটা কোশ্চেনৰ পৰা এটো কোশ্চেন আৰু এটো কোশ্চেন এই দুটা কোশ্চেনৰ পৰা 100% শিওৰ এটা কোশ্চেন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব নেক্সট তোমালোক চাবা তোমালোকে জানানে ইয়াৰ পৰা এটা এমসিকিউ কোশ্চেন আহিব মই এমসিকিউ কোশ্চেনটো লিখি থৈ দিছো তোমালোক চাবা ইথানলক প্ৰকৃতি দুষ্ট এলকহল বুলি কোৱা হয় তোমালোক কোশ্চেনটো এনেকৈ দিব তোমালোক চাবা প্ৰকৃতি দুষ্ট এলকহল হ'ল এ বি সি ডি চাইট অপচন থাকিব তোমালোক মনত কৰিবা ইথানলক প্ৰকৃতি দুষ্ট এলকহল বুলি কোৱা হয় কোশ্চেনটো কেনেকুৱা টাইপ থাকিব প্ৰকৃতি দুষ্ট এলকহল হ'ল এনেকুৱা টাইপ থাকিব এ বি সি ডি চাইট অপচন থাকিব তোমালোক মনত কৰিবা প্ৰকৃতি দুষ্ট এলকহল বুলি কাক কোৱা হয় ইথানলক কোৱা হয় বুজি পালা তোমালোকৰ যদি কিবা কনফিউজ থাকে তেনলে মোক কমেন্ট কৰি জনাবা মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল এষ্টাৰী ববন বিক্ৰিয়া ইয়াৰ পৰা কোশ্চেন আহিব মই লিখি লৈছো তোমালোকক বুজাই দিও কোশ্চেনটো এষ্টাৰী ববন বিক্ৰিয়া কি এসিড অনুঘটকৰ উপস্থিতিত ইথানোইক এসিডে ইথানলৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা পদাৰ্থটোৰ নাম আৰু গঠন লিখা এটো কোশ্চেন মোস্ট ইম্পৰ্টেন্ট আছে এটো কোশ্চেনৰ উত্তৰ তোমালোক ভালকৈ পঢ়ি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি জনাবা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল সেফনিফিকেশন বা সাবুনি ববন বিক্রিয়া কি এটো কোশ্চেন মোস্ট ইম্পর্টেন্ট কোশ্চেনটো কি কলো সেফনিফিকেশন বা সাবুনি ববন বিক্রিয়া কি এটো কোশ্চেন মোস্ট ইম্পর্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা ইথানোইক এসিডে কার্বনেট আৰু হাইড্ৰোজেন কার্বনেটৰ লগত কিদৰে বিক্ৰিয়া কৰে এটো কোশ্চেন মোস্ট ইম্পর্টেন্ট এইবাৰৰ কাৰণে এটো কোশ্চেনৰ উত্তৰ তোমালোক ভালকৈ পঢ়ি যাবা নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হ'ল তোমালোক চাবা এই দুটা বিক্ৰিয়াৰ পৰা এটা আহিব বিক্ৰিয়া কোশ্চেনটো কেনেকুৱা টাইপ আহিব মই তোমালোকক দেখুৱাই দিছো তোমালোক চাবা সোডিয়াম কাৰ্বনেটৰ হৈতে ইথানোইক এসিডে বিক্ৰিয়া কৰিলে কি কি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা এটো কোশ্চেন হ'ব তোমালোক চাবা প্ৰথম 1 নং বিক্ৰিয়াটোৰ পৰা মই লিখি দিছো বহুত ইম্পৰ্টেন্ট আছে এই দুটা কোশ্চেনটো কি কৈছে সোডিয়াম কাৰ্বনেটৰ হৈতে ইথানোইক এসিডে বিক্ৰিয়া কৰিলে এতিয়া চোৱা তোমালোক সোডিয়াম কাৰ্বনেটে কাৰ লগত বিক্ৰিয়া কৰিছে ইথানোইক এসিডৰ লগত বিক্ৰিয়া কৰিছে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে
সোডিয়াম এচিটেট পানী আৰু কাৰ্বন ডাই অক্সাইড তোমালোক উত্তৰত এনেকৈ লিখিবা সোডিয়াম কাৰ্বনেটৰ সৈতে ইথানয়িক এচিডে বিক্ৰিয়া কৰিলে সোডিয়াম এচিটেট পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে তাৰ পিছত তোমালোক কি কৰিবা এই বিক্ৰিয়াটো লিখি দিবা বুজি পালা বহুত ইম্পৰ্টেন্ট এটো কোৱেশ্চন মই বাৰে বাৰে কৈছো তোমালোক সবা এই দুটা বিক্ৰিয়াৰ পৰা কোৱেশ্চন আহিব 100% শিওৰ তোমালোক ভালকৈ পঢ়ি যাবা তোমালোক পাৰিলে কি কৰিবা এটো বিক্ৰিয়া তাৰ পিছত এই বিক্ৰিয়া এটো বিক্ৰিয়া এই চাৰিটা বিক্ৰিয়া তোমালোক ভালকৈ চাবা এই চাৰিটা বিক্ৰিয়াৰ পৰা 100% শিওৰ এটা আহিবই নহলে মোক কমেন্ট কৰি জনাবা একদম 100% শিওৰ এই চাৰিটা বিক্ৰিয়াৰ পৰা কোৱেশ্চন আহিবই নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 1 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা এতিয়া আমি চাম অনুশীলনীৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে অনুশীলনীৰ 1 2 3 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 5 নং কোৱেশ্চনৰ এ সি এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট 6 8 11 12 13 আৰু 15 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে হৈ গল কাৰ্বন আৰু তাৰ যৌগ এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই তোমালোকক এইটো ভিডিঅত দেখুৱাই দিলো তোমালোক মোক কমেন্ট কৰি জনাবা তোমালোকৰ যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ কনফিউজ থাকে নেক্সট ভিডিঅত আমি আলোচনা কৰিম মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও